নল আছে জল নাই আটক ধুনিয়া পানী যোগান আঁচনি আছে ৰিচাৰ্জ নাই এইটো পল খোৱা পানীৰ বাবে হাহাকাৰ জনতাৰ স্থানীয় লোকৰ দাবী হয় পানী দিয়ক নহলে বুলত চাৰ লগাই ভাঙি দিয়ক জল জীৱন মিছনৰ আঁচনি ক্ৰমশ প্ৰশাসনত পৰিণত হৈছে জল জীৱন মিছন কোটি টকা ব্যয় সাপেক্ষে আটক ধুনিয়া পানী যোগান আঁচনি নিৰ্মাণ কৰাৰ পাছতো 1.5 কিলোমিটাৰ পথ বাট কৰি বাই আনিবলগীয়া হৈছে পানীৰ অভাৱত হাহাকাৰ অৱস্থা জনতাৰ এই দৃশ্য বিজনীৰ ভাৰত ভূটান সীমান্তৱৰ্তী 1 নং দক্ষিণ মাক্ৰাৰ তুলনামূলকভাৱে ওখ ঠাই হোৱা হেতুকে কুঁৱা বা দমকলৰ পানী শুকাই যোৱাৰ বাবে পানীৰ অভাৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে এক বৃহৎ অঞ্চলত 1 নং দক্ষিণ মাক্ৰাত ফৰেষ্ট গেম 2 নং মিয়াপাৰা আৰু বাঙালীপাৰা নামেৰে জল জীৱন মিছনৰ এটা পানী যোগান আঁচনি আছে যদিও 1.5 মাহ ধৰি বন্ধ হৈ আছে পানী যোগান ব্যৱস্থা বিদ্যুৎ বিভাগত 30,600 টকাৰ অনাদায় বিল থকাৰ বাবে বন্ধ হৈ পৰিছে আঁচনিটোৰ স্মাৰ্ট মিটাৰ ইফালে বিভাগীয় কৰ্তৃপক্ষই ৰাইজৰ সমস্যা আওকাণ কৰি 1.5 মাহে কৰা নাই ৰিচাৰ্জ এনে পৰিপ্ৰেক্ষিতত এটপি খোৱা পানীৰ বাবে কোনোবাই ঠেলাৰে কোনোবাই চাইকেলেৰে কোনোবাই ই-ৰিক্সাত আৰু আন একাংশ মহিলাই কাষত কলহ লৈ 1.5 কিলোমিটাৰ পথ বাট কৰি বাই আনিবলগীয়া হৈছে পানী এজন মুছলমান সম্প্ৰদায়ৰ হৃদয়বান লোকে সমন্বয় আৰু মানৱতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰি নিজৰ ঘৰত ব্যৱহৃত মটৰেৰে ৰাইজক যোগান ধৰি আহিছে পানী যোগান আঁচনিটো কাৰ্যক্ষম কৰি অতি সোনকালে পানী যোগান ধৰাৰ দাবী স্থানীয় গঞাৰ নিউজ ডেস্ক ৰিপৰ্ট NR24 এই জল জীৱন মিছনটো যে আছে আমি প্ৰথমতে চৰকাৰক এইটো সুধিম যে এইটো কিহৰ কাৰণে দিছে আজি চাওক জল জীৱন মিছনটো থাকা সত্ত্বেও আমাৰ বহুত দুখীয়া মানুহবিলাক পানী পোৱা নাই এতিয়া কমচে কম 1.5 মাহ পৰা মানে বহুত 1.5 কিলোমিটাৰ পৰা পানী মানে চাইকেলৰ দ্বাৰা ঠেলা লৈ আনি আছে কিন্তু এতিয়া চাওক সৰু সৰু বাচ্চাবিলাক আছে সিহঁতে স্কুলে যা অনেক মানে কলেজৰ ষ্টুডেণ্ট আছে সিহঁতৰ মানে কিমান অসুবিধা হ'ব লাগে পাপীবিলাক আজি আমি চৰকাৰক এই মিডিয়াৰ দ্বাৰা এইটো জানাম যে সোনকালে যাতে আমাৰ পানীৰ ব্যৱস্থাটো কৰি দিয়ে আৰু যদি সরকারে যদি এইটো ব্যবস্থা নলয় তেনেহলে এইটো বুলেট জার লৈ আহি ভাঙি দিয়ক আমার দরকার নাই আমি যেতিয়াৰ পৰা জন্ম হৈছো 1999 মই জন্ম হৈছো তেতিয়াৰ পৰা এই পানীৰ অভাৱটো দেখাৰ পিছত আজিলৈকে কোনো এমপি কোনো সিএম ইয়াতে আহা নাই যে তাতে পানীৰ অসুবিধা আছে আৰু তাতে পানীৰ ব্যৱস্থা কৰিম মই সিহঁতক আজি সুধি আছো যে ইলেকশনৰ টাইমত যেতিয়া ভোট চাব আহে সিহঁতৰ লাজ নালাগে নাকি আমার এতে ব্যবস্থা করিব লাগে যিমান সোনকালে পারে আমি এমপি মহোদয় MLA মহোদয়ক জানাইছো তথাপি কোনো ব্যবস্থা করা নাই যিমান সোনকালে পারে যাতে এইটো ব্যবস্থা করে আৰু গরিব দুখীয়াবিলাক জানে পানী পায় হেতু যাতে করে আমার এতে পানির বহুত সমস্যা হয়ে গেছে পানির কারণে আমার বহুত হাহাকার চলি আছে ইমান গরু আছে ইমান মানুহৰ মানে ঘাও ধোৱা পানী খোৱা এবার ভাত বনোৱা সব পথে পানীয়ে লাগে পানী নহলে খালি চাউলটো খাব নোৱাৰে সেইকাৰণে চৰকাৰে ওৱাটাৰ সাপ্লাইটো ইমান দিন মূৰত বনাই দিছে ঠিকই পানীটো কিয় চালু নকৰে সেইটোতো আমি নাজানো ৰিচাৰ্জ খালি কয় ৰিচাৰ্জ নাই আমি এনেকা কৈছো আমি যে 20 টাকা লাগে 10 টাকা লাগে 50 টাকা লাগে দিয়া মহিলা আমাৰ এক মাহ আমাৰ চলাই দিয়ক নাই সেইটোও নাই কয় আমাৰ বলে বহুত বাকি হৈ গৈছে যদি তুমি চৰকাৰে কিয় তথ্য নলয় এটা সরকারে লব লাগে না নাই আমার সেই কুকলনৰ পৰা আনব লাগে সেই ডংচাপাৰাৰ পৰা আনব লাগে এই কল যাৰ মানুহ আছে তো ঠেলা লৈ যায় ৰিক্সা লৈ যায় কি এনেকৈ আনে মোৰ তো কাহৈ নাই মই এটা ডেলিভাৰী মানুহ বোৱাৰী আছে তাইতো যাব নোৱাৰে মই হাত ভাঙা ভৰি ভাঙা তো যেনেকৈ হওক আনব লাগে এই কল লৈ 3 ঘণ্টা জিৰাই আনব লাগে মানে নাই সেইটোতো বহুত 50 কিলোমিটাৰ তলত সোমাইছে কিয় সোমাইছে সেইটোও মই কৈ দিম ইমান দিন আমি চলি আছিলোঁ ইমান বছৰ চলি আছিলোঁ এতিয়া জাগাই ওৱাটাৰ সাপ্লাই বহাইছে সেইকাৰণে পানীটো বহুত সব উঠায়া ওপৰত লৈ আহিছে সেইকাৰণে তলত পানীয়ে নাই আমাৰ দমকলত কোনোদিন আগতে শুকাও নাছিল আজি 2 বছৰ ধৰি শুকাই আছে এইবাৰ তো 2 মাহ আগতে শুকাইছে 2 মাহ আগতে এইবাৰ শুকাইছে কিহৰ কাৰণে ওৱাটাৰ সাপ্লাই কাৰণে আমাক পানীয়ে নেদে দিয়া কি সেইকাৰণে আমাক পানী লাগে আপোনাৰ চৰকাৰে ওপৰত মই আবেদন জনাইছো আমাক যাতে পানীটো মানে গ্ৰাহ্য কৰি পানীটো দিয়ে